লক্ষ্য 9 আগষ্ট জলপ্ৰলয়ৰ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্কুল কলেজৰ পাঠদান পুনৰ আৰম্ভ কৰিব খুজিছে ৰাজ্য চৰকাৰে। তাৰ পূৰ্বে বোকা পলস চাফা কৰিবলৈ প্ৰতিখন শিক্ষানুষ্ঠানলৈ দিয়া হ'ব 2-3 লাখ টকা। সমগ্ৰ শিক্ষাৰ জৰিয়তে বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ বাবেও মঞ্জুৰ কৰা হৈছে 8 কোটি টকা। 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম, যাতে বোকা আদি চাফা কৰি ল'ব পাৰে। যিবিলাক নমচপ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম, যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি চাফ চুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰোঁ। আৰু যদি আমি 9 তাৰিখলৈকে সাজি নহওঁ, আমি আকৌ 15 তাৰিখলৈকে পিছুৱাই দিম। ইয়াত কোনো ধৰা বন্ধা ৰুল নাই যে 9 মানে 9য়ে হ'ব লাগে। 9টো এটা আমি টাৰ্গেট লৈছোঁ। অহা কালি ইউনিফৰ্মসমূহ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ৰিডিষ্ট্ৰিবিউশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম, আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ ইতিমধ্যে ঘোষণা কৰা হৈছে 15,000 টকাৰ আৰ্থিক সাহায্য। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীকো নগদ ধনেৰে সহায় কৰিব চৰকাৰে। 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ। মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব। টেক্সট বুক যোৱাকালিৰ পৰা পঠোৱা আৰম্ভ হৈছে, আৰু ষ্টুডেণ্টসকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেণ্টসকলৰো ডেটা লোৱাৰ যিটো কাম, যাতে আমি 1,000, 3,000, 5,000 পৰ্যন্ত সহায় কৰিব পাৰোঁ বুক গ্ৰাণ্ট, তাৰো এছেছমেণ্ট ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে। 7 আগষ্টৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজহ বিভাগৰ সহযোগত বানাক্ৰান্ত অঞ্চলসমূহত চলোৱা হ'ব স্থায়ী ক্ষয়-ক্ষতিৰ মূল্যায়ন। 15 দিনৰ ভিতৰত মূল্যায়ন সম্পূৰ্ণ কৰি আগষ্ট মাহৰ ভিতৰত সকলো ক্ষতিপূৰণ প্ৰদানৰ লক্ষ্য। 1 ছেপ্টেম্বৰৰ পৰা বানত ক্ষতিগ্ৰস্ত ৰাস্তা ঘাট, দলং, মথাউৰি আদিৰ ক্ষতিৰ জৰীপ কৰিব চৰকাৰে। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট আমি যিটো কৰিব লাগে তাৰ কামত আমি হাত দিম। তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম, যাতে এই অভিযানটো আমি মেক্সিমাম 15 ডেইজৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ, আৰু আগষ্ট মাহৰ ভিতৰতে যাৰ যি ডেমেজ হৈছে, কাৰোবাৰ গৰু ছাগলীৰ ডেমেজ, কাৰোবাৰ ঘৰৰ ডেমেজ, কাৰোবাৰ তাঁতশালৰ ডেমেজ, এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰোঁ। 1 ছেপ্টেম্বৰৰ পৰা আমি ৰাস্তা ঘাট, মথাউৰি এই ডেমেজবিলাকলৈকে আমি যাম, য'ত নেকি আমাক যথেষ্ট পুঁজি লাগিব। গতিকে সেইটো আমি নেক্সট ফেজত প্ৰথমতে পৰিয়ালসমূহক ঘৰলৈকে পঠাই দিব পাৰিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজৰ বিষয়ে আমি নেক্সট ষ্টেজত আগষ্ট মাহটো পাৰ হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম, কাৰণ তেতিয়া নতুনকৈ পানী অহাৰ সম্ভাৱনা নাথাকিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এই 4 জিলাৰ বানাক্ৰান্তই সা সম্পত্তিৰ ক্ষতিপূৰণ পোৱাটো নিশ্চিত আৰু খৰতকীয়া কৰাৰ বাবে 5 আগষ্টত বীমা কোম্পানীসমূহৰ সৈতে আলোচনাত বহিব চৰকাৰ। বেংকৰ বাদেও আন বিত্তীয় প্ৰতিষ্ঠান NBFCৰ লগতো একেদিনাই আলোচনাত বহিব চৰকাৰ। বহুত গাড়ী, মটৰচাইকেল, 4চকীয়া, 2চকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে। অহা 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত, কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ, 5 তাৰিখে আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগত মিটিং কৰিম, যাতে যাৰ গাড়ী, মটৰ, স্কুটাৰ, মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে, যাৰ ইঞ্চুৰেঞ্চ আছে তেওঁলোকক যাতে ইঞ্চুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয়। কাৰোবাৰ গৰু ম'হো ইঞ্চুৰেঞ্চ আছে, মানুহৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চো আছে। গতিকে এক্সিডেণ্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয়। এতিয়া আমি বেংকৰ লগতে বিত্তীয় সংস্থা, বেংক এটা বেলেগ, NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীবিলাক বেলেগ। চ' 5 তাৰিখে আমি NBFC সমূহৰ লগতো মিটিং কৰিম, যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছোঁ
সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায়। বানাক্ৰান্ত সাহায্য প্ৰদানৰ ক্ষেত্ৰত দল সংগঠনৰ লগতে সৰ্বস্তৰৰ লোকৰ তৎপৰতাক কৃতজ্ঞতা জনাই চৰকাৰৰ পৰা যোগান ধৰা ৰিলিফৰো হিচাপ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈকে আমি প্ৰায় 23,730 কুইণ্টল চাউল আমি পঠিয়াইছোঁ, 4,541 কুইণ্টল দালি, মিঠাতেল 1,18,110 লিটাৰ, অৰ্থাৎ যিমানখিনি মানুহক প্ৰয়োজনীয় সিমানখিনি আমি ইতিমধ্যে দিব পাৰিছোঁ আৰু এতিয়া সকলোৱে ৰিলিফ পাইছে বা ৰিলিফ নোপোৱাৰ এতিয়া অভিযোগ নাই। আজিৰ কেবিনেট বৈঠকত অৰুণোদয় মন্ত্ৰীসকলৰ বান অভিযানক লৈও একাধিক গুৰুত্বপূৰ্ণ বিষয়ত হয় আলোচনা। ভিডিঅ' জাৰ্নেলিষ্ট অলকৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।